মোৰ লগত তেওঁৰ ফৰ্মেলি লিগেলি ডক্টৰ মৃদুপৱন নাথৰ বিবাহ বিচ্ছেদ হোৱা নাই। মই ডিভোৰ্স পেটিশ্যন দিছোঁ যদিও তেওঁ সেইটো অপ'জ কৰিছে। মই জানিব পৰা মতে এট প্ৰেজেণ্ট আগতে বেলেগ নাৰীৰ লগত আছিলে, এট প্ৰেজেণ্ট নাৰী এজনীৰ লগত তেওঁ আজি 2 বছৰ পূৰ্বে তেওঁ বিয়া কৰায়, ছেকেণ্ড ৱাইফ। কিন্তু তেওঁ কোৰ্টত কিন্তু কাগজ সূত্ৰে কৈছে যে সেইখন বিয়া নহয়, তেওঁলোক লিভ ইন ৰিলেশ্যন। আজি UCCৰ মতেতো দুটাই অবৈধ। তেওঁ ছেকেণ্ড বিবাহো কৰিব নোৱাৰে, তেওঁ লিভ ইন পত্নীৰ পৰা বিবাহ বিচ্ছেদ নোহোৱাকৈ তেওঁ লিভ ইনতো যাব নোৱাৰে। তেওঁলোকে আমাৰ জইণ্ট প্ৰপাৰ্টি এটা কৰা আছিলে মনীষা হাইটছ, আপোনাৰ ডাউন টাউন হস্পিটেলৰ অপজিটত ফ্লেট এটা। তেওঁলোকে তাতে মোক সোমাব দিয়া নাই, সেইটো তাতে তেওঁ লগত সহবাস কৰি আছে। আৰু তাতে তেওঁলোকে ফ্লেট এটাত যিটো এটা লাইচেঞ্চ নোহোৱাকৈ, ট্ৰেড লাইচেঞ্চ নাই, একো লাইচেঞ্চ নাই, যিটো মানে আজি ঘৰুৱাভাৱে মানুহ মানে থকা জেগাত তেওঁলোকে এটা কমাৰ্চিয়েলি এটা অবৈধ হোমষ্টেও ৰান কৰিছে। আৰু শুনিব পৰা মতে তাতে বিভিন্ন অনৈতিক কাম সেই হোমষ্টেটোত হয়। মই প্ৰশাসন আৰু ৰিকুৱেষ্ট কৰিম যে সেইটো সেই দিশত যাতে চাই যে আজিকালি বহুতটা ইনচিডেণ্ট আপোনালোকে চাগে দেখিছে, গুৱাহাটীত আজিকালি এটা নতুন কালচাৰ হৈছে পাৰ্টি, আৰু ৰাতি ৰাতি সৰু সৰু যুৱতী ধৰক অনৈতিক কামত লিপ্ত, অকণমান টকা পইচাৰ লোভত। শুনিব পৰা মতে সেই হোমষ্টেটোতো সেনেকুৱা টাইপৰে কৰ্ম চলি আছে। আৰু মই প্ৰশাসনক মই কঠোৰ অনুৰোধ কৰিম যাতে এই দিশে তেওঁলোকে অকণমান চকু দিয়ে। সেইটো মোৰ জইণ্ট প্ৰপাৰ্টি, সেইটোত তেওঁ মোক সোমাবলৈ দিয়া নাই। আৰু সেইটোত লিগেলি চাব গ'লে মোৰো অংশদাৰ আছে, তেওঁৰো আছে। আৰু সেইটো মোৰ ছোৱালীৰ ফিউচাৰৰ কথা এটা আছে। এজনী মোৰ কন্যা সন্তান, মই একমাত্ৰ কন্যা সন্তানৰ মাতৃ। আজি মোৰ সন্তানটিৰ ভৱিষ্যতৰ নিৰাপত্তাটোৰ কাৰণেও মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যাতে এই UCCৰ দ্বাৰা মই আজি ন্যায় পাওঁ, আৰু মোৰ দৃঢ় বিশ্বাস মই ন্যায় পাম।